যেতিয়া দৰমহা দিয়ে বাগিচাত বন কালত কোনোদিন স্কুল যোৱা নাই, কিন্তু সদায় আনলিমিট কৰাৰ চেষ্টা কৰিছিলোঁ। ৩৮ টকা নে কি তেনেকুৱা কিবা এটা চাইকেলৰ পিছফালে পাম্প আৰু ৰেঞ্জ চেঞ্জ আদি এইবোৰ ২০০৬ চনত মই ক্ৰিকেট একাডেমি হ'লেহেঁতেন, মানে আমি নিজে বনোৱা ফিল্ড বুলি নমস্কাৰ দাদা। নমস্কাৰ জনাইছোঁ সকলোকে, আপোনালোকৰ মাধ্যমত সকলোকে নমস্কাৰ জনাইছোঁ। আৰু প্ৰথম কথাটো হ'ল এইটো সোনাজুলি চাহ বাগিচাৰ খাখা বাগিচা, ঢলকুবা চাহ বাগিচা, আৰু ইয়াতে মোৰ জন্ম। আৰু ঢলকুবা চাহ বাগিচাৰ 12 নম্বৰ লাইন বুলি লাইন আছে, আৰু এই 12 নম্বৰ লাইনতে মোৰ জন্ম। আমি তাৰপিছত পৰ্যায়ক্ৰমে আমি 12 নম্বৰ লাইনৰ পৰা ইয়ালৈকে শ্বিফ্ট হ'লোঁ। এইটো আমাৰ বাংলো লাইন বুলি কয়। আৰু এই বাংলো লাইনত আমি শ্বিফ্ট হোৱাৰ পিছত আৰু যেতিয়া মোৰ মই সেই সময়ত এম ই স্কুলত পঢ়ি আছিলোঁ। এম ই স্কুলত পঢ়ি থকাৰ সময়ত আমি ইয়াত শ্বিফ্ট হৈছোঁ, আৰু ইয়াতে মোৰ গোটেই পঢ়া জীৱনটো ইয়াতে শেষ হৈছে বুলি ক'লে ভুল নহ'ব। ইয়াত থাকি মই মেট্ৰিক পৰীক্ষা পাছ কৰিলোঁ, ইয়াৰ পৰা মই ডিগ্ৰী কৰিলোঁ। আৰু তাৰপিছত এই যে তাৰ মাজত যিখিনি মোৰ সময় ষ্ট্ৰাগল বুলি মই নকওঁ, শ্ৰমিকৰ সন্তান হয়তো শ্ৰমিকৰ যি মানে ব্যৱস্থাখিনি যি আছে বাগিচাত, এই ব্যৱস্থাৰ মাজতে মই ডাঙৰ দীঘল হৈছোঁ। আমি দেখিছোঁ যে শ্ৰমিকৰ সন্তান হিচাপে আমি যিটো লিমিটেড দৰমহা, লিমিটেড চ'ৰ্চ, গোটেইখিনি লিমিটেড চ'ৰ্চৰ মাজতে মই নিজৰ যিখিনি আছে আকাংক্ষাটোক আনলিমিট কৰাৰ চেষ্টা কৰিছিলোঁ। হয়, মানে এইখিনি কথা এইকাৰণে কৈছোঁ মই যে আমি কি পৰিৱেশত আছিলোঁ সেই সময়ত, যথেষ্ট আমি কষ্টকৰ এটা পৰিৱেশত আছিলোঁ। যেতিয়া আমাৰ দেউতা পাৰ্মানেণ্ট ৱৰ্কাৰ আছিল বাগানত, আমাৰ মা পাৰ্মানেণ্ট ৱৰ্কাৰ আছিল বাগানত। সেই সময়ত আমি এটা সময়ত আমাৰ এনেকুৱা এটা কষ্ট হৈছিল, এই যে শনিবাৰে যেতিয়া দৰমহা দিয়ে বাগিচাত, দৰমহা দিয়াৰ সময়ত শনিবাৰ আমি সকলোৱে চাওঁ যে শনিবাৰ দিনাখন আমাৰ মা দেউতা আমাৰ কাৰণে মুড়ি লৈ আহে, লাডু লৈ আহে, অকমান খোৱা বস্তুখিনি লৈ আহে, কি কয় বাগান বজাৰটো ন? বাগান বজাৰৰ পৰা। তো যেতিয়া আমাৰ দেউতা তেতিয়া অকলে বাগিচাত কাম কৰে, আৰু মা সেই সময়ত অকণমান শয্যাগত অৱস্থাত আছিল, বেমাৰী অৱস্থাত আছিল। সেই সময়ত মোৰ বাইদেউ আৰু মই তেতিয়া আছিলোঁ, ভণ্টি জন্ম হোৱা নাছিল। আমি শনিবাৰৰ দিনাখন এই যে বাগান বজাৰৰ পৰা মুড়ি জানে, এই মুড়ি আমি খাবলৈ পোৱা নাছিলোঁ। আৰু এই মুড়িৰ কাৰণে আমিও মানে খুব হেৰি হৈ আছিলোঁ যে মানে কেতিয়া পাম মুড়ি কোনোবা দিব নেকি, কিন্তু আমি তেনেকুৱা পোৱা নাছিলোঁ, তেনেকুৱা অৱস্থা এটা আছিল। আৰু সেই সময়ত আমাৰ দেউতাক বাগিচাত কাম কৰি আছিল, লগে লগে আপোনাৰ দেউতাই মানে জংঘলত যাব, খুঁটা বনাই আনে, খুঁটা আনি ডাঙৰ টাউনত বিক্ৰী কৰিব, বিক্ৰী কৰি যিখিনি পায় টকা, এইখিনি টকাৰে চাউল দালি এইবোৰ লৈ আহে। আৰু ৰাতি আমি শুই যাওঁ, তেতিয়া মানে অকণমান পঢ়া শুনা কৰি আমি শুই যাওঁ। তেতিয়া মায়ে কয় যে দেউতা আহিব, চাউল দালি আহিলে ভাত চাত বনাই তোমালোকক উঠাই দিম দেই। তেতিয়া আমি পঢ়া শুনা কৰি আমি পানী খাই শুই যাওঁ, কিন্তু দেউতা আহে, তাৰপিছত ৰাতি আহে, ভাত পানী বনাই আকৌ আমাক উঠাই দিয়ে, আমি ধুনীয়াকৈ খানা চানা খাই আকৌ শুই যাওঁ। তেনেকুৱা এটা পৰিৱেশৰ পৰা মই ওলাই আহিছোঁ। আৰু সৰুৰে পৰা মোৰ এটা ইচ্ছা এটা আছিল যে মই কিবা এটা কৰিব লাগিব। ক্লজলি মই চাইছোঁ, আৰু বাগিচাৰ আমাৰ প্ৰত্যেক শ্ৰমিক পৰিয়াল বা প্ৰত্যেক শ্ৰমিকৰ সন্তানে এই পৰিৱেশটো চবে প্ৰত্যেকে চাইছে। সেইকাৰণে মই কৈছোঁ যে আমাৰ চ'ৰ্চ ইমান নাই, বাগিচা শ্ৰমিক হিচাপে, শ্ৰমিক সন্তান হিচাপে ইমান চ'ৰ্চ নাই বা ইমান ইনকাম নাই, কিন্তু তাৰ মাজতে মই সপোন চাবলৈ আৰম্ভ কৰিছিলোঁ। আৰু মই আগতেও কৈছোঁ যে আমাৰ মাৰ যিখিনি কাম কাজ, বাগিচাৰ যিখিনি কাম কাজ, এই কাম কাজৰ সময়ত মই যথেষ্ট সহায় কৰোঁ। তো তাৰ মাজতে ওলাই আহি আজি ACMSৰ ছেক্ৰেটাৰী। আৰু ইয়াত মই আগতেও কৈছোঁ, আজিও কৈছোঁ যে মই আজি যে ACMS ছেক্ৰেটাৰী, বা মই ডিগ্ৰী বি কম কৰিলোঁ বা M.Com কৰি মই মাষ্টাৰ লৈছোঁ, ইয়াত আমাৰ মাৰ যথেষ্ট অৰিহণা আছে বুলি মই কৈছোঁ। আমাৰ মা কোনোদিন স্কুল যোৱা নাই, মাৰ মানে তেওঁৰ জীৱন কালত কোনোদিন স্কুল যোৱা নাই, কিন্তু সদায় এটা কথা মোক কৈ আছিল যে মোৰ ল'ৰা কিবা ডাঙৰ কৰিব। এই ধৰণে সদায় কৈ থকাৰ কাৰণে এই যে কথাটো মানে মোৰ মগজুত সোমাই গৈছিল, যাৰ কাৰণে মই ভাবিছিলোঁ যে মই কিবা এটা কৰিব লাগিব, নিশ্চিতভাৱে কৰিব লাগিব। আৰু আগতে মই কৈছোঁ যে বাগিচাৰ মানুহে আমাক
বিশ্বাস কৰে যে ল'ৰাজন কিবা ডাঙৰ দীঘল হ'লে সেই কিবা তেতিয়া এটা হ'ব। সেই তেতিয়া আপোনাৰ এদিনৰ হাজিৰা কিমান আছিলে তেতিয়া কৰি থাকোঁতে? এতিয়া মই যদি অনুমান কৰোঁ সেই সময়ত আমাৰ মাৰ হাজিৰা বা দেউতাৰ হাজিৰা যদি মই কওঁ, মাৰ হাজিৰা মোটামুটি 38 টকা নে তেনেকুৱা কিবা এটা আছিল সেই সময়ত। 38 টকা বা 40 টকা তেনেকুৱা ওচৰে পাজৰে হ'ব, ইমান সঠিক মোৰ মানে মনত পৰা নাই। আৰু দেউতা হাৰ্ডলি মাহেকত 900 টকা পাইছিল নেকি, মাহেকত 900 টকা পাইছিল। তো তেতিয়াৰ এই সময়খিনিৰ কথা মই কৈছোঁ, আৰু তেতিয়াই মই সপোন চাবলৈ আৰম্ভ কৰিছোঁ যে মই কিবা এটা কৰিব লাগিব। আৰু এটা দৃঢ় সংকল্প এটা আছিল। আপুনি ভাবে নেকি যে এতিয়া 250 টকাত চাফিচিয়েণ্ট হয় নেকি যে বাগান মানে এটা ফেমিলি চলাই যিটো হাজিৰা মানে এদিনৰ? নেচাওক, 250 টকা চাফিচিয়েণ্ট নহয় আজি তাৰিখত। আজি যি ধৰণে মাৰ্কেটৰ যি বয় বস্তুৰ দাম বা আমাৰ দৈনন্দিন প্ৰয়োজনীয় বস্তুখিনি যিখিনি আমি বৃদ্ধি পাই আছে, আগত মোবাইল নাছিল, টিভি নাছিল, টিভি আছিল কিন্তু টিভিত ৰিচাৰ্জ কৰিব নালাগে, DD1 DD2। এতিয়া টিভিত ৰিচাৰ্জ কৰিব লাগে, মোবাইলত ৰিচাৰ্জ কৰিব লাগিব, আৰু ঘৰত এটা মোবাইল নহয়, দুটা নহয়, 3টা মোবাইল থাকিব, মোবাইলত এইবোৰ ৰিচাৰ্জ থাকিব, অন্যান্য বেলেগ বেলেগ আৰু বস্তু থাকেই। তাতে খৰচটো যথেষ্ট বৃদ্ধি পাইছে, আৰু খৰচটো বৃদ্ধি পোৱাৰ লগে লগে দৈনন্দিন বয় বস্তুৰ দাম বৃদ্ধি পাইছে, আৰু যাৰ কাৰণে মানে বৰ্তমান যি 250 টকা চাফিচিয়েণ্ট নহয়, আৰু এইটো বৃদ্ধি পোৱাটো বহুত জৰুৰী বুলি মই ভাবোঁ। ডাঙৰ দীঘল হৈছোঁ, ইয়াতে সপোন চাইছোঁ। আপোনালোকে যদি অকণমান চাব, মোৰ চাইল্ডহুড য'ত মই স্কুল পঢ়িছিলোঁ, শিক্ষা আৰম্ভ হৈছিল, মানে শিক্ষাৰ পাতনি মেলিছিলোঁ এই বিদ্যালয়তে। মোৰ ঘৰৰ ওচৰতে এটি বিদ্যালয়, শিক্ষাৰ পাতনি মেলিছিলোঁ ইয়াতে। মই প্ৰাথমিক শিক্ষা ইয়াত খাং কৰি মানে সমাপ্ত কৰি ওচৰতে মধ্য ইংৰাজী বিদ্যালয় আছে, মধ্য ইংৰাজী বিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ। তাৰপিছত ইয়াৰ পৰা মই মোটামুটি হাইস্কুল ইয়াৰ পৰা মোটামুটি মানে এক চাইড যদি মই ভাবোঁ, মোটামুটি মোৰ ওৱান চাইড 10ৰ পৰা 12 কিলোমিটাৰ মই হাইস্কুল গৈছিলোঁ ইয়াৰ পৰা। নাই নাই, চাইকেলেৰে মই চাইকেলেৰে অহা যোৱা কৰোঁ। আৰু সেই সময়ত আমি ইণ্টাৰেষ্টিংলি আমি এটা কথা জনাই দিওঁ যে আমি চাইকেল যাতে ইউজ কৰিছিলোঁ, লগতে আমি লং ডিষ্টেঞ্চ না, এইকাৰণে আমি চাইকেলৰ পিছফালে পাম্প আৰু ৰেঞ্চ আদি এইবোৰ আমি লৈ গৈ আছিলোঁ। ক'ৰবাত যদি কিবা বেয়া হয় আমি লগে লগে আমি বনাই দিওঁ। মোৰ বন্ধুকেইটাও মানে তেনেকৈ লৈ যায়, লগে লগে আমি বনাই দিওঁ। আৰু লগে পামচাৰ হ'লে আমি পামচাৰ মাৰাৰ ব্যৱস্থাও তেনেকৈ আমি লৈ গৈ আছিলোঁ। এইটো হৈ গ'ল মোৰ বাল্যকালৰ স্কুল, ইয়াতে মই মানে শিক্ষা পাতনি মেলিছিলোঁ। অকণমান দেখাই দিওঁ। নমস্কাৰ ছাৰ। নমস্কাৰ। এইটোৱে হ'ল মোৰ বাল্যকালৰ স্কুল, ইয়াতে মই শিক্ষা পাতনি মেলিছিলোঁ। আৰু সেই সময়ত আমাৰ এজনে টিচাৰ, ইয়াত এজনে টিচাৰ মানে বহি আছিল, এটাই টিচাৰ। আৰু ইয়াত 4টা ক্লাছ আছিল সেই সময়ত। এতিয়া 2গৰাকী টিচাৰ হৈছে, 5টা ক্লাছ হৈছে। আৰু এতিয়াও এই বিদ্যালয়খন জৰাজীৰ্ণ হৈছে বুলি মই কৈছোঁ, কিন্তু আমি গম পাইছোঁ ইতিমধ্যে যে আৰু ক্লাছৰুম অহাৰ ব্যৱস্থা এটা হৈ আছে। আৰু নতুনকৈ এতিয়া ৰিচেণ্টলি নতুনকৈ এটা ৰুম এটা হৈছে। আমাৰ সময়ত এইটো ব্ৰিটিছৰ যুগৰ এটা মানে ব্ৰিটিছৰ যুগৰ গীৰ্জাঘৰ আছিল, আৰু ব্ৰিটিছৰ যুগৰ গীৰ্জাঘৰ পৰৱৰ্তী সময়ত বাংলো হৈছিল, আৰু বাংলোৰ পিছত এইটো প্ৰাথমিক বিদ্যালয়ত পৰৱৰ্তী সময়ত এইটো মানে স্কুল কৰিলে। আৰু আপুনি মানে ইয়াৰ পৰাই মানে আৰম্ভ কৰিছে? ইয়াৰ পৰাই আৰম্ভ। গুড মৰ্ণিং, নমস্কাৰ। এইটো হৈ গ'ল নতুনকৈ বিল্ডিং আমাৰ সেই বিদ্যালয়ত। ইয়াত আমি বাৰু সুযোগ নাপালোঁ মই পঢ়িবলৈ, আমাৰ প্ৰধান শিক্ষক মহোদয় আছে। এতিয়া চব বস্তু ভাল হৈ আহিছে লাহে লাহে, ডিজিটেল আমি টিভিও চাই আছোঁ ইয়াত। তো সেই সময়ত আমি তেনেকৈ এই পৰিৱেশটো আমি পোৱা নাছিলোঁ। হয়, সেই সময়ত আমি এটা পৰিৱেশ পাইছিলোঁ, অকণমান মধ্যাহ্নভোজন সেই সময়ত পাইছিলোঁ, কিন্তু এতিয়া ইউনিফৰ্ম, ডিজিটেল শিক্ষাৰ ব্যৱস্থা এইখিনি আমি পোৱা নাছিলোঁ। এইটো হৈ গ'ল মোৰ মানে শিক্ষাৰ পাতনি মেলা বিদ্যালয়। আপুনি ছাত্ৰ সংগঠন কেতিয়া জইন কৰিছে? প্ৰথম কথা হ'ল মই ছাত্ৰ সংগঠন কৰিছোঁ মোৰ কোনটো চনত? এইটো ডিগ্ৰী সমাপ্ত কৰাৰ পিছত 2006 চনত মই ছাত্ৰ সংগঠনত যোগদান কৰিছোঁ। আৰু ডিগ্ৰী সমাপ্ত কৰাৰ পিছত আৰু তাৰ আগত মই ছাত্ৰ সংগঠন যে কৰিব লাগে মানে কেতিয়াও মানে মই
কাৰো তেনেকুৱা যোগাযোগতো নাছিলোঁ বা ভাবাও নাছিলোঁ যে ছাত্ৰ সংগঠন মই কৰিব লাগে। কিন্তু যেতিয়া 2006 চনৰ আগত মোৰ বন্ধু, সেই সময়ৰ বন্ধু মোৰ ৰাজু মণিয়াইক, ডোনাল্ড কুজুৰ, জজিত কিষাণ, দৌলত ৰাজৱাৰ, শিৱেশ্বৰ গোৱালা, এইবোৰৰ সংস্পৰ্শত যেতিয়া আহিলোঁ, তেওঁলোকে ছাত্ৰ সংগঠন কৰি আছিল। আৰু তেতিয়া মই ভাবিলোঁ যে ময়ো ছাত্ৰ সংগঠনৰ লগত জড়িত হোৱাটো জৰুৰী। কিন্তু তাৰ আগত কি হৈ গ'ল, মই ৰাজু মণিয়া বা ডোনাল্ড কুজুৰ, জজিত কিষাণ, দৌলত ৰাজৱাৰ তেওঁলোকে আটচা কৰিছিল। কিন্তু মই আটচা জইন নকৰাকৈ মই আদিবাসী ছাত্ৰ সংগঠন জইন কৰিলোঁ। আৰু আদিবাসী ছাত্ৰ সংগঠন মই মাত্ৰ 1 বছৰ কৰিবলৈ সুযোগ পালোঁ। 1 বছৰ মাত্ৰ সুযোগ পালোঁ এইকাৰণে যে মোৰ গোটেই লগ বন্ধু আটচাত আৰু মই আছা। তো আমাৰ মানে আছাৰ ল'ৰাকেইটাৰ লগত মানে কমিউনিকেশ্যন মানে এটা মানে মিলিব লাগিছিল, এইটো মিলা নাছিল আৰু অকণমান গেপ হৈ আছিল। আৰু মই প্ৰায় আছাৰ ল'ৰাকেইটাৰ লগত মই থাকোঁ, তো আছাৰ ল'ৰাখিনি অকণমান মানে কেতিয়াবা মোক বেয়া পায় যে আপুনি, কিন্তু মনেৰে কৰি আছিলোঁ, আশা মনেৰে কৰি আছিলোঁ। এই খেলপথাৰৰ বিষয়ে অলপ জনাব নেকি, যিহেতু আপোনাৰ স্মৃতিত জড়িত হৈ আছে? এইটো যি ধৰণে আমি ফিল্ডটো বনাব, মানে আমি নিজে বনোৱা ফিল্ড বুলি ক'লে ভুল নহ'ব। সেই সময়ত এইটো বাগান আছিল, এইটো একচুৱেলি বাগান মানে চাহ গছেৰে ভৰা। যেতিয়া ইয়াত আপ্ৰুট হ'ল, তেতিয়া মোৰ নেতৃত্বত আমি চব ল'ৰাকেইটা মিলি আমি মেনেজাৰক প্ৰেছাৰ দিলোঁ যে আমাক এটা মানে খেলাৰ উপযোগী ফিল্ড এখন আমাক লাগে, খেলপথাৰ এখন লাগে, য'ত আমি বিভিন্ন খেল আমি পাতিব পাৰোঁ। আৰু সেই সময়ত যিজন পৰিচালক, তেওঁ প্ৰথমে মান্তি হোৱা নাছিল, কিন্তু আমি লাহে লাহে আমাৰ প্ৰতিভা যিটো কণ্ঠ আমি মজবুত কৰিলোঁ, নাই আমাক লাগিবই। তাৰপিছত এই ফিল্ডখন আমি পাবলৈ সক্ষম হৈছিলোঁ। আৰু এই ফিল্ডখন আপুনি এতিয়াও চাব, অকণমান উখুৰা মুখুৰা ফিল্ড, এতিয়া চাব ইয়াত আমি যথেষ্ট আমাৰ শ্ৰমদান আছে। ইয়াত আমি নিজ হাতেৰে ইয়াক ক'ৰবাত ড্ৰেইনত মাটি ভৰাই আমি প্লেন কৰিব লগা হৈছে, ক'ৰবাত আমি কিবা কৰিব লাগে, মানে নিজৰ হাতেৰে কৰিব লগা হৈছে। এতিয়াও পিছফালে যদি চাই, এতিয়া জংঘল পৰি আছে, আমি সেইটোকো ঠিক কৰিব লাগিব। তো যিয়ে নহওক, আমি পৰৱৰ্তী সময়ত আমি চেষ্টা কৰিছোঁ এইটো ঠিক কৰাৰ। আৰু এই ফিল্ডত মোৰ যথেষ্ট মানে কি বুলি ক'ম, মানে মেমৰি আছে। আৰু ইয়াত ক্ৰিকেট, ফুটবল চব খেলিছোঁ। আৰু বেছিভাগে মই ক্ৰিকেট খেলিছোঁ ইয়াত। আৰু এইটোৱে মোৰ মানে ক্ৰিকেটৰ দিশত মোক অকণমান আগুৱাই লৈ যোৱা মানে ফিল্ড। আৰু হয়, সেই সময়ত মোক চবেই কৈছিল যে ভাল ক্ৰিকেট প্লেয়াৰ কৈছিল, কিন্তু স্কোপ নাছিল। এই যে মই ক'লোঁ যে স্পৰ্টছ একাডেমি বা ক্ৰিকেট একাডেমি হ'লেহেঁতেন, তো নিশ্চয় মই সেই সময়ত আগুৱাই গ'লোহেঁতেন। ক্ৰিকেটৰ প্ৰতি যিটো মোৰ ধাউতি বা মোৰ এটা মানে ক্ৰেজ আছিল, আমি ৰাতিপুৱা 4টাত উঠিয়ে আমি ক্ৰিকেট খেলিবলৈ আমি ওলাই যাওঁ। ৰাতিপুৱাৰ পৰা আমি ওলাই যাওঁ, 4টাত উঠি যাওঁ। আমি 4টাত উঠি আমি আন্ধাৰ চান্ধাৰে আমি মানে চবকে আমি একগোট কৰোঁ। প্ৰথমে আমি ৱাৰ্ম আপ খেলা, মানে দৌৰা দৌৰি হাবি এইবোৰ কৰাৰ পিছত আমি ফাইনেলি ৰাতিপুৱা আমি গোটেই দিনটো ক্ৰিকেট খেলোঁ। গোটেই দিন মানে আপুনি বিশ্বাস নকৰিব, আমি এই ঢলকুবাৰ পৰা কলনী চাহ বাগিচাৰ পৰা আদাবাৰী চাহ বাগিচা আমি খোজকাঢ়ি গৈ ক্ৰিকেট খেলি আহিছোঁ। খোজকাঢ়ি গৈ কোনো তাৰ মাজত কোনো ভাত পানীৰ কথা নাই। ঘৰৰ পৰা হাল্লা কৰে নাই? আমাক সেই সময়ত দেউতাকে বা মায়ে আমাক কৈছিল যে তোমালোকৰ এইটো চাকৰি নেকি, পঢ়া শুনা কৰিব নালাগে, এইটোৱে চাকৰি, এইটো ফিল্ডতে থাকা। কিন্তু সেইটো টাইমত স্কোপ থাকিলে আপুনি ওলাই গ'লোহেঁতেন নিশ্চিতভাৱে। আৰু মই কৈছোঁ যে আৰু এটা কথা ক'ব বিচাৰিছোঁ, যেতিয়া মই মেট্ৰিক ফাইনেল দিওঁ 1998-ত, অহাকালি এক্সাম, মই আজি সন্ধিয়া 6টালৈকে ক্ৰিকেট খেলি মই নেক্সট ডে মই এক্সাম দিছোঁ। আৰু ভাল ৰিজাল্টো কৰিছিলোঁ, এনেকুৱা নহয় যে মই ভাল ৰিজাল্ট কৰা নাই, এনেকুৱা নহয়। কিন্তু পঢ়া আৰু খেলাটো দুইটা মই সমান্তৰালভাৱে আগুৱাই লৈ গৈ আছিলোঁ। কিন্তু সেই সময়ত যদি মই পঢ়াৰ ক্ষেত্ৰতো আৰু অকণমান স্কোপ পালোহেঁতেন বা ভাল কোচিং ব্যৱস্থা হ'লেহেঁতেন বা খেলৰ কাৰণে ব্যৱস্থা হ'লে নিশ্চিতভাৱে মই আজি বেলেগ এটা স্থানত থাকিলোহেঁতেন। কিন্তু সেইকাৰণে মই চিন্তা কৰিছোঁ যে খেলৰ কাৰণে ব্যৱস্থাটো মানে বহুত জৰুৰী হৈছে ৰঙাপাৰা সমষ্টিৰ কাৰণে। উঠি অহা প্ৰজন্ম এতিয়া তেওঁলোকে বিভিন্ন দিশত আগুৱাই যাবৰ কাৰণে ইচ্ছা আছে, প্ৰবল ইচ্ছা আছে, কিন্তু তেওঁলোকে স্কোপ পোৱা নাই, ৰাস্তা পোৱা নাই। আমি ৰাস্তাটো যদি আমি বনাই নিদিওঁ, কোনে বনাই দিব?
এতিয়া সকলোকে আপুনি চাকৰি দিব নোৱাৰে, সকলোৱে আজি বাগানত চাকৰি পাব নোৱাৰে, চৰকাৰী চাকৰি পাব নোৱাৰে। কিন্তু আমি যদি অকণমান ৰাস্তা দেখাই দিওঁ, কোনোবাই খেলুৱৈ হৈছে, কোনোবা চাকৰি পাইছে, কোনোবা স্কিল ডেভেলপমেণ্ট চেণ্টাৰ জইন কৰি তাত ওলাই আহি কিবা এটা বিজনেছ কৰিছে, ষ্টাৰ্ট আপ কৰিছে, তেওঁলোকে আমি ব্যৱস্থাখিনি মানে দেখাই দিব লাগিব বা কৰি দিব লাগিব। নহ'লে বেলেগ আৰু ব্যৱস্থা নাই বুলি মই ভাবোঁ। দুইজনকে ধন্যবাদ জনাইছোঁ যে আপোনালোকে আহি মানে আপোনালোকৰ যোগেদি মানে সকলোৰে লগত মোক চিনাকি কৰাৰ যি ব্যৱস্থা, এই ব্যৱস্থাখিনি কৰাৰ কাৰণে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু পৰৱৰ্তী সময়ত এনেকুৱা আমি লগ পাই থকাৰ আশা কৰিছোঁ।